অনুকম্পামূলক আঁচনিখন 2017 চনৰ 4 এপ্ৰিল 2017 চনলৈকে প্ৰৱৰ্তন আছিলে। অসম চৰকাৰৰ এখন জনকল্যাণমূলক আঁচনি আছিলে। এই আঁচনিখনত কি হয়, আপোনালোকৰ যদি কোনোবা পৰিয়ালৰ কোনোবা মুৰব্বী অসম চৰকাৰৰ কৰ্মচাৰী যদি মূল উপাৰ্জনকাৰীজনৰ অস্বাভাৱিক বা অকাল বিয়োগ হয় বা নিৰুদ্দেশ হয় বা শাৰীৰিকভাৱে যদি কিবা কাৰণত অক্ষমতা হয়, তেতিয়াহ'লে সেই পৰিয়ালসমূহক আৰ্থিক অনাটনৰ পৰা উদ্ধাৰ কৰাৰ বাবে এখন আঁচনি আছিলে, যিখন আঁচনিত কি কৰা হৈছিলে, যোগ্যতা ভিত্তিত চৰকাৰে নিযুক্তি দিছিলে, অসম চৰকাৰে চাকৰি নিযুক্তি দিছিলে। গতিকে তেনে কিছু পৰিয়ালৰ আমাৰ অসমত 150 পৰা 200 মান কেণ্ডিডেট হ'ব। আমি তেনেকুৱা কিছুমান কেণ্ডিডেট আমি ৰৈ গৈছিলোঁ। পূৰ্বতে এই অসম চৰকাৰে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী অসমৰ তেখেতে ইতিমধ্যে বহুতখিনি নিযুক্তি দিলে, কিন্তু আমি কিছু ৰৈ গৈছিলোঁ। আৰু 2017 চনৰ পিছৰ পৰা যিহেতু অনুকম্পামূলক ফেমিলি পেঞ্চনৰ আঁচনি নতুন এখন আঁচনি প্ৰৱৰ্তন কৰিলে, সেইখন ধুনীয়াকৈ সুচাৰুৰূপে প্ৰচলিত হৈ আছে বৰ্তমানেও। কিন্তু আমাৰ ৰৈ যোৱা কেণ্ডিডেটখিনি আমি এতিয়ালৈকে ডিষ্ট্ৰিক্ট লেভেলৰ জিলা পৰ্যায়ৰ কমিটিৰ পৰা আমি অনুমোদন পালোঁ, কিন্তু যিহেতু চূড়ান্ত সিদ্ধান্তটো আমাৰ ষ্টেট লেভেল কমিটিয়ে লয়, আমাৰ ৰাজ্যিক ভিত্তিক যিখন কমিটি হয় তাত আমাৰ চূড়ান্ত সিদ্ধান্ত হয়। আৰু তাত আমাৰ এতিয়ালৈকে আমাৰ আবেদনসমূহ এতিয়ালৈকে বিবেচনাহীন হৈ আছে। গতিকে আমি বহুতো কাকতি মিনতি কৰিলোঁ, এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাছিলে। পৰৱৰ্তী পৰ্যায়ত 2024 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে এখন অফিচ মেমৰেণ্ডাম এখন জাৰি কৰে অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে। সেই অফিচ মেমৰেণ্ডামখনে কি কৰে, আমাক এই অনুকম্পামূলক নিযুক্তি পোৱাত কিছু বাধা সৃষ্টি কৰে, যাৰ ফলত কি হয়, আমি নিযুক্তিসমূহ পোৱাৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছিলে। অৱশেষত উপায়ন্তৰ হৈ আমি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'লোঁ, যাৰ কেইবাটাও শুনানিৰ পিছত 3/4/2025 তাৰিখে আব্দুল কাদের বাক্সি ভাৰ্চেছ অসম চৰকাৰৰ বিভাগসমূহৰ কথা আছে। তো আমাৰ প্ৰায় 100 পৰা 150 মান আমি এনেকৈ কেণ্ডিডেট আমি বঞ্চিত হৈ থকা কেণ্ডিডেটখিনি আমাৰ এই শুনানি বিভিন্ন শুনানি লোৱাৰ পিছত কেইবাটাও শুনানি লোৱাৰ পিছত আমাৰ এটা উচ্চ ন্যায়ালয়ে এটা ৰায়দান প্ৰদান কৰে। অসম চৰকাৰৰ বিভিন্ন বিভাগৰ আছিলে, হেল্থৰ আছিলে, ধৰি লওক অসম ডিপাৰ্টমেণ্টৰ আছিলে, তাৰপিছত লগতে আপোনাৰ শিক্ষা বিভাগৰো আছিলে, আৰু যিমান অসম চৰকাৰৰ যিমান বিভাগ আছে গোটেইখিনি আছিলে। গতিকে আমি ৰায়দানটোত চৰকাৰক উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে 6 মাহৰ ভিতৰত এই বিভিন্ন আবেদনসমূহ যে পৰি আছে সেইসমূহ বিবেচনা কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু 6 মাহ সময় উকলি গ'ল। চৰকাৰে অতিৰিক্ত 3 মাহ সময় আকৌ আবেদন কৰিলে, উচ্চ ন্যায়ালয়ে আকৌ 3 মাহ সময় দিলে। এতিয়া এই অতিৰিক্ত যিটো 3 মাহ সময় লৈছিলে, সেই 3 মাহ সময় বৰ্তমান 3 জানুৱাৰী 2025 তাৰিখে উকলি গ'ল। গতিকে বৰ্তমানে আমাক 3/4/2026 তাৰিখে উকলি গ'ল। গতিকে বৰ্তমানেও আমাক ৰাজ্যিক পৰ্যায়ৰ কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে আমাক আনুষ্ঠানিকভাৱে জনোৱা নাই আমাৰ কি হ'ব। গতিকে আমাৰ পৰিয়ালসমূহ বিভিন্ন আৰ্থিক অনাটনৰ মাজেৰে দিনবিলাক অতিবাহিত কৰিব লগা হৈছে। এতিয়ালৈকে আমি অনিশ্চয়তাত ভুগি আছোঁ, আমাৰ কি হ'ব, আমাৰ পৰিয়ালসমূহৰ কি হ'ব। গতিকে আমাৰ চৰকাৰলৈ কাটৰ অনুৰোধ, আমাৰ আজি এই সংবাদমেল আয়োজন কৰাৰ এটা বিশেষ উদ্দেশ্য এইটোৱে হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই বিষয়টো অৱগত কৰা। আৰু শেহতীয়াকৈ আমি তেওঁৰ সংবাদ ভাষ্যত দেখিবলৈ পাইছিলোঁ যে তেওঁ এই বিষয়ে অৱগত নহয় বুলি কৈছিলে। গতিকে তেওঁক আমি অৱগত কৰাৰ উদ্দেশ্যে আমি সংবাদমেলৰ আয়োজন কৰিছোঁ, যাতে তেওঁ এই বিষয়টো অৱগত হয় আৰু লগতে আমাক এই বিষয়টো গুৰুত্ব প্ৰদান কৰি নিজে যাতে হস্তক্ষেপ কৰে আমাক নিযুক্তিখিনি দিয়াৰ ক্ষেত্ৰত। এইখিনি DLC পৰ্যায়ত এতিয়া আমাৰ অনুমোদন পোৱা প্ৰায় 150 পৰা 200 কেণ্ডিডেট আমাৰ আছে ইয়াতে। আমাৰ সম্পূৰ্ণ আশ্বাস আৰু বিশ্বাস আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুতো জনকল্যাণমূলক আঁচনি কৰি থকা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। তেওঁ ADREৰ মাধ্যমেৰে হওক বা বিভিন্ন ধৰণৰ যি নিযুক্তি প্ৰক্ৰিয়া তেওঁ আৰম্ভ কৰিছে, খুব সুচাৰুৰূপে ধুনীয়াকৈ বৰ্তমান তেওঁ এইখিনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। প্ৰায় 1,70,000 মান চাগে এতিয়ালৈকে নিযুক্তি দিলেই। গতিকে 10 ফেব্ৰুৱাৰীলৈকে আৰু কিছু নিযুক্তি থকা বুলি তেওঁ কৈছে। এতিয়া আমিও তাৰ ভিতৰত আছোনে নাই আমি সেই বিষয়ে আমি অৱগত নহয় বা আমাক জনোৱা নাই। গতিকে আমাকো যাতে সেই নিযুক্তি প্ৰক্ৰিয়াৰ ভিতৰতে সাঙুৰি লয় আৰু আমাৰ পৰিয়ালসমূহক যাতে বিপদৰ পৰা যাতে আমাক উদ্ধাৰ কৰে,
সেইবাবে মুখ্যমন্ত্ৰীৰ ওচৰত আমি কাটৰ অনুৰোধ জনাইছোঁ আৰু তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তেওঁ খুব ডাইনামিক মুখ্যমন্ত্ৰী অসমৰ খুব ভালকৈ কাম কৰি আছে আৰু অনাগত দিনতো আমি তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ আৰু তেওঁ এই বিষয়টো নিজে গুৰুত্ব সহকাৰে লৈ পেলাই যাতে নিজে হস্তক্ষেপ কৰে বিভাগীয় কৰ্তৃপক্ষক যাতে তেওঁ নিৰ্দেশ দিয়ে আমাক নিযুক্তিসমূহ যাতে আমাকো যাতে এই 10 ফেব্ৰুৱাৰীৰ ভিতৰতে আমাক সাঙুৰি লৈ পেলাই আমাক যাতে নিযুক্তিখিনি প্ৰদান কৰি আমাৰ পৰিয়ালসমূহক যাতে সকাহ প্ৰদান কৰে আমাৰ সেয়ে মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ কাটৰ অনুৰোধ